নমস্কাৰ, আজি হৈছে 2 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। শীঘ্ৰেই মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। লাখপতি বাইদেউক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদনকাৰীসকলৰ বাবে আহি পৰিছে ভাল খবৰ। ফেব্ৰুৱাৰী মাহত 90% সম্পূৰ্ণ হৈ যাব ভেৰিফিকেশ্যনৰ কাম আৰু শীঘ্ৰেই মহিলা আত্মসহায়ক গোটে লাভ কৰিব 10,000 কোটি টকা আৰু 2 দিনৰ ভিতৰতে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যৰ একাউণ্টত সোমাই পৰিব 10,000 কোটি টকা আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰতেই আৰম্ভ হ'ব 10,000 টকা লাভ কৰা প্ৰক্ৰিয়া আৰু প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। ধনৰ সদ্ব্যৱহাৰ কৰিলে লাখপতি হোৱাৰ সুযোগ লাভ কৰিব মহিলাসকলে। আৰু ধলাইত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰী এই ডাঙৰ মন্তব্য। লাখপতি বাইদেউ আঁচনিৰ আবেদনকাৰীসকলৰ বাবে আহি পৰিছে ভাল খবৰ। খবৰটো জনাইছোঁ যে ফেব্ৰুৱাৰী মাহত 90% সম্পূৰ্ণ হৈ যাব ভেৰিফিকেশ্যনৰ কাম আৰু শীঘ্ৰে মহিলা আত্মসহায়ক গোটে লাভ কৰিব 10,000 কোটি টকা আৰু 2 দিনৰ ভিতৰতে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যৰ একাউণ্টত সোমাই পৰিব 10,000 কোটি টকা। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। ৰাজ্যৰ মহিলাসকলৰ বাবে 5খন অভিলাষী আঁচনি। কি এই আঁচনি আৰু কোনে কোনে লাভ কৰিব এই আঁচনিৰ সমূহৰ সুবিধা। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অভিলাষী আঁচনি গ্ৰহণ কৰিছে অসম চৰকাৰে। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পৰ লগত জড়িত মহিলাসকল লগতে টেইলিঙৰ লগত জড়িত মহিলাৰ বাবে এই আঁচনি ৰূপায়ণ কৰা হৈছে আৰু কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈও আছে সুবিধা। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধ যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি ৰূপায়ণ কৰিছে ৰাজ্য চৰকাৰে। অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। এই 5খন আঁচনিৰ জৰিয়তে সামৰি লোৱা হয় যোগ্য হিতাধিকাৰীসকলক আৰু মহিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে আপুনি যোগাযোগ কৰিব। হস্ততাঁত শিল্পৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা। তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধা কৰি দিব এই আঁচনিয়ে আৰু 10 বছৰৰ তলৰ কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা আহি পৰিছে আৰু কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকা আৰু কন্যাৰ 21 বছৰ সম্পূৰ্ণ হ'লেই 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব এই জমা ধন আৰু 20ৰ পৰা 40 বছৰৰ ভিতৰত মহিলাৰ বাবে বিনামূলীয়া চিলাই মেচিন আঁচনি গ্ৰহণ কৰিছে অসম চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়া চিলাই মেচিন আৰু দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব আপুনি আবেদন আৰু এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰতিমাহে 1,250 টকা অৰ্থাৎ অৰুণোদয় আঁচনিৰ ধন আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। লগতে গৃহিণীসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা গ্ৰহণ কৰিছে অসম চৰকাৰে। এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে ৰাজ সাহায্যযুক্ত গেছ চিলিণ্ডাৰ। ৰাজ্যবাসীক জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। PM কিষাণৰ 19 নম্বৰ কিস্তিক লৈ আহি পৰিছে ডাঙৰ খবৰ। শীঘ্ৰেই কৰি লওক eKYC, অন্যথা আপুনি লাভ নকৰিব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন। PM কিষাণ সন্মান নিধিক লৈ আহি গ'ল ডাঙৰ খবৰ। PM কিষাণৰ 19 নম্বৰ কিস্তিক লৈ এই ডাঙৰ খবৰ দিছে কেন্দ্ৰীয় চৰকাৰে। কেতিয়া আপোনাৰ একাউণ্টত সোমাব 19 নম্বৰ কিস্তিৰ ধন। 5 অক্টোবৰত দেশৰ লাখ লাখ কৃষকৰ একাউণ্টত জমা হৈছিল 18 নম্বৰ কিস্তিৰ ধন আৰু নতুন বছৰৰ ফেব্ৰুৱাৰী মাহতেই কৃষকে লাভ কৰিবলৈ সক্ষম হ'ব 19 নম্বৰ কিস্তিৰ ধন। বছৰত 3বাৰকৈ দিয়া হয় এই ধন আৰু ইয়াৰ বাবে আপুনি কৰিব লাগে eKYC আৰু ধন লাভৰ বাবে সকলো কৃষকে eKYC কৰাটো বাধ্যতামূলক। হিতাধিকাৰীসকলৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন আৰু ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট আৰু এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম, অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধন আৰু আগন্তুক কিস্তিৰ ধন পাবলৈ eKYC কৰাটো আপোনাৰ বাবে বাধ্যতামূলক আৰু PM কিষাণ এপৰ জৰিয়তে আপুনি কৰিব পাৰিব eKYC আৰু অনলাইনতো আপুনি কৰিব পাৰিব eKYC আৰু ইয়াৰ লগতে
CSC চেণ্টাৰসমূহতো গৈ আপুনি কৰিব পাৰিব eKYC কাম আৰু eKYC সম্পূৰ্ণ কৰিবলৈ আহ্বান কৰিছে চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ ৪ৰ্থ নম্বৰ খবৰটো। পান কাৰ্ডৰ গৰাকীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। আপোনাৰ পান কাৰ্ডত থাকিব QR কোড। বিনামূলীয়াকৈ উন্নতি কৰা হ'ব পান কাৰ্ড আৰু স্কেন কৰাৰ সুবিধা থাকিব নতুন পান কাৰ্ডসমূহত। পোহৰলৈ আহিব সকলো নকল পান কাৰ্ড ব্যৱহাৰকাৰীৰ তথ্য আৰু আয়কৰ আইনৰ ধাৰা 272(b'ৰ অধীনত দোষী সাব্যস্ত হ'ব এনে লোক আৰু ভৰিব লাগিব আপুনি 10,000 টকা পৰ্যন্ত জৰিমনা। আৰু মোদীৰ কেবিনেটে অনুমোদন জনাইছে পান 2.0 আৰু প্ৰায় 1,04,435 কোটি ব্যয় সাপেক্ষে পান কাৰ্ড আপডেট কৰাৰ সিদ্ধান্ত। আৰু পান 2.0ৰ জৰিয়তে সহজ আৰু উন্নত সেৱা লাভ কৰিব গৰাকীয়ে আৰু সুৰক্ষিত হ'ব সকলো গ্ৰাহকৰ সকলো ধৰণৰ তথ্য আৰু বিত্তীয় লেনদেন হ'ব স্বচ্ছ।